Hello everyone, welcome to Academia and myself Ankur. So আজি আমি এইটো ভিডিঅ'ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাইনেল এক্সামত ভইচ চেঞ্জৰ যিবিলাক কুৱেশ্যন আহিছিলে 2014 চনৰ পৰা 2018 চনলৈকে সেই কুৱেশ্যনবিলাকৰ লগতে সেই কুৱেশ্যনবিলাকৰ সলিউশ্যনবিলাক আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব আৰু ইয়াৰ উপৰিও আমি ইয়াৰ আগতে নেৰেশ্যন চেঞ্জ ভইচ চেঞ্জ কেনেকৈ কৰে ইয়াৰ ৰুলছবিলাক সেইবিলাকৰ বিষয়ে টেন্স কাৰেক্ট টেন্স দেন টেন্স ট্ৰেন্সলেশ্যন সেই গ্ৰামাৰৰ প্ৰায় সকলোবিলাক কনচেপ্টৰ ওপৰত ভিডিঅ' আমি এই চেনেলটোত আপলোড কৰি থৈছোঁ ছাত্ৰ ছাত্ৰীসকলে যদি সেইবিলাক চাব বিচাৰে ছাত্ৰ ছাত্ৰীসকলে যদি সেই সকলোবিলাক কনচেপ্ট লৈ ল'ব বিচাৰে তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সকলোবিলাক প্লে'লিষ্টৰ লিংক দিয়া আছে ছাত্ৰ ছাত্ৰীসকলে গৈ চাই ল'ব পাৰিব ইয়াৰ উপৰিও দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেওঁলোকৰ ইংৰাজী পাঠ্যক্ৰমৰ দুয়োখন পাঠ্যপুথিৰে চেপ্টাৰসমূহৰ এক্সপ্লেনেশ্যনৰ লগতে সলিউশ্যনৰ ব্যৱস্থা আমি ভিডিঅ' যোগে কৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ সাধন হোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেইখিনি চাই ল'ব পাৰিব আৰু ভিডিঅ'টো চালে তোমালোকে কেতিয়াও স্কিপ নকৰাকৈ চাবা তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি তোমালোকৰ ভিডিঅ'টো লাগে ভিডিঅ'টো ভাল লাগে তেন্তে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকে ন'টিফিকেশ্যন পাই যোৱা ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আৰু তোমালোকৰ যদি ভাল লাগে তেন্তে তোমালোকৰ লগৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা তেওঁলোকৰো যাতে এই বৰ্তমান সময়টোত যিটো পেণ্ডেমিক চিটুৱেশ্যন হৈছে এইটো সময়ত তেওঁলোকৰো পঢ়াত যিখিনি বাধা আহিছে তাত অলপমান হ'লেও সকাহ পায় ত' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আমি কি কৰিম যে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অৰ্থাৎ হাই ছেকেণ্ডেৰী ফাইনেল এক্সাম ছেকেণ্ড ইয়েৰ ফাইনেল এক্সামৰ যিখিনি কুৱেশ্যন আহিছে 2014 চনৰ পৰা 2018 চনলৈকে ভইচ চেঞ্জৰ সেই 5 বছৰৰ ভইচ চেঞ্জৰ কুৱেশ্যনবিলাকৰ মই তোমালোকক সলিউশ্যন কৰি দিম বা সলিউশ্যন দি দিম যিখন হাই ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষৰ যিখন কুৱেশ্যন বেংক আছে সেই কুৱেশ্যন বেংক শেহতীয়া কুৱেশ্যন বেংকখন মোৰ ওচৰত নাই মোৰখন পুৰণা হোৱাৰ কেইবছৰমান পুৰণা হোৱাৰ বাবে মই 2014 চনৰ পৰা 2018 চনলৈকেহে যিখিনি কুৱেশ্যন আছিলে সেইখিনি পালোঁ যে 2019 আৰু 20খিনি মই এড কৰিব নোৱাৰিলোঁ এণ্ড চৰি ফৰ ডেট যদি পাছত কেতিয়াবা মই সেইখন পাওঁ তেন ভিডিঅ' বনাই মই সেইখিনি তোমালোকক বুজাই দিবলৈ যত্ন কৰিম চ' আমি প্ৰথমতে চাওঁ 2014 চনত অৰ্থাৎ 2014ত হাই ছেকেণ্ডেৰী ফাইনেল এক্সামত কোনকেইটা ভইচ চেঞ্জ আহিছিলে আৰু কি আহিছিলে চাওঁ আমি সেইকেইটাৰ সলিউশ্যন কেনেকুৱা হ'ব আৰু মই তোমালোকক এটা কথা কওঁ যে তোমালোকৰ ভইচ চেঞ্জ যিটো হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ভইচ চেঞ্জ থাকিব তাত 5টা বা 6টা ভইচ চেঞ্জৰ কুৱেশ্যন দি দিব তাতে তোমালোকে 3টাহে কৰিব লাগে আৰু প্ৰত্যেকটোতে 1 নম্বৰকৈ থাকিব খুব টান নহয় তোমালোকে বুজি পালে খুব সহজে কৰিব পাৰিবা তাত তোমালোকে অপশ্যন পাই যাবা যে 3টাহে কৰিব লাগে 4টা বা 5টা বা 6টা দিব এতিয়া 2014ত A B C D E F কেইটা দিছে 3টা 4টা 5টা 6টা দিছে গতিকে সেইখিনি চাই যাম আমি তো ফাৰ্ষ্টটো চাওঁ মই জুম কৰি দিছোঁ যাতে তোমালোকে ভালদৰে দেখা পোৱা The student was told to leave the room. ষ্টুডেণ্টজনক লিভটো এৰিবলৈ ৰুমটো এৰিবলৈ কোৱা হ'ল এতিয়া কোনে ক'ব ৰুমটো এৰিবলৈ ষ্টুডেণ্টজনক টিচাৰে ক'ব গতিকে ইয়াতে এইটো পেছিভ ভইচত আছে আমি এক্টিভ ভইচ কৰিব লাগিব হয়নে এক্টিভ ভইচ কৰিব লাগিব যিহেতু ইয়াত বাই আৰু ছাবজেক্টটো নাই বা যিটো নতুনকৈ অবজেক্ট হ'ব সেইটো নাই ইয়াত বাই নাই গতিকে সেইটো আমি নিজেই এড কৰি ল'ব লাগিব আমি এইটো ভাবি ল'ব লাগিব যে দ্য ষ্টুডেণ্টছ ৱাজ ট'ল্ড টু লিভ দ্য ৰুম বাই দ্য টিচাৰটো ইয়াতে লুকাই আছে বুলি ধৰি ল'ব লাগিব গতিকে দ্য টিচাৰটো আমি ইয়াতে ছাবজেক্ট কৰিব লাগিব বা সেইটো যিটো ইয়াত অবজেক্ট আছিলে বুলি ভাবি লৈছোঁ সেইটো মানে গতিকে দ্য টিচাৰটো আমি লিখি ল'ব লাগিব ইয়াত আমি সেইটো আছে বুলি ধৰি লৈ এইটো পেছিভ ভইচ কৰোঁতে সেইটো কৰিম দ্য টিচাৰ ট'ল্ড দ্য ষ্টুডেণ্ট টু লিভ দ্য ৰুম প্ৰথমটো এক্টিভ ভইচত আছিলে পেছিভ ভইচত আছিলে আমি এক্টিভ কৰিব লাগে মই কওঁতে খেলি মেলি হৈ গৈছিলে এণ্ড চৰি ফৰ ডেট যে মই আগতেও কৈছোঁ তোমালোকক ভইচ চেঞ্জৰ ভিডিঅ'বিলাকত যে তোমালোকৰ এক্সামত যেতিয়া কুৱেশ্যন আহিব তাতে পেছিভ কৰা এক্টিভ কৰা বুলি নাহে জাষ্ট ভইচ চেঞ্জ কৰা বুলি আহিব গতিকে কোনটো পেছিভ ভইচৰ বাক্য হয় কোনটো এক্টিভ ভইচৰ হয় তোমালোকে চিনি পাব লাগিব ইয়াত যিহেতু প্ৰথমটোৱে পেছিভ ভইচৰ দিছে আমি সেইটো এক্টিভ ভইচ কৰিব লাগিব গতিকে এক্টিভ ভইচ কৰাৰ লগে লগে আমি ইয়াতে যিটো দ্য ষ্টুডেণ্ট ৱাজ ট'ল্ড টু লিভ দ্য ৰুম ব্ৰেকেটত বাই দ্য টিচাৰটো আছে উজ্জ্ব হৈ আছে বুলি আমি ধৰি ল'ব লাগিব যিহেতু আমি দ্য টিচাৰটো ইয়াত ছাবজেক্ট কৰিম গতিকে আনচাৰটো হ'ব কি এক্টিভ কৰিলে দ্য টিচাৰ ট'ল্ড দ্য ষ্টুডেণ্ট টু লিভ দ্য ৰুম হ'ল সেইটো নেক্সটটো চোৱা গুৱাহাটী ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট যে গুৱাহাটীক নৰ্থ ইষ্টৰ গেটৱে বুলি কোৱা হয় নৰ্থ ইষ্টলৈ গেটৱে বুলি কোৱা হয় কোনে কয় মানুহে কয় বাই দ্য পিপলটো ইয়াত নাই হা পেছিভ ভইচত আছে আৰু যিটো বাই পিছত যিটো ছাবজেক্ট থাকে সেইটো নাই বা যিটো অবজেক্ট থাকে সেইটো নাই আমি মানে
সেইটো পেছিভ ভইচৰ ছাবজেক্টটো যিহেতু এক্টিভ ভইচত অবজেক্ট হৈ থাকে হয়নে নহয় সেইটো কাৰণে মই ছাবজেক্ট বুলি কৈছোঁ গতিকে পিপুলটো আমি আগত যেনেকৈ টিচাৰ লিখিছিলোঁ সেইটো পিপুলটো লিখি ল'ব লাগিব গতিকে কোনে কয় পিপুলে কয় পিপুল কল গুৱাহাটী দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট সেইটো এটা হ'ল নেক্সট দে লাভ ডেট আছ মই তোমালোকক ডাবল প্ৰিপজিশ্যন বা প্ৰিপজিশ্যনেল অবজেক্টৰ বিষয়ে কওঁতে কৈছিলোঁ যেতিয়া এক্টিভ ভইচত প্ৰিপজিশ্যন এটা থাকিব মেইন ভাৰ্বটোৰ পাছত তেতিয়া আমি পেছিভ ভইচত ডাবল প্ৰিপজিশ্যন এড কৰিম মানে বাইটো যিহেতু প্ৰিপজিশ্যন তোমালোকে এনেকুৱা কনফিউজনত নাহিবা যে এটো লিখিম বাইও লিখিম দুটা প্ৰিপজিশ্যন হ'ব জানো সেইবুলি তোমালোকৰ কনফিউজনত আহিব কোনো প্ৰয়োজন নাই আমি দুইটা লিখিম গতিকে দে লাভ ডেট আছ আছটো ছাবজেক্ট কৰিলে কি হ'ব উই আৰু পেছিভ ভইচ কৰিলে কি হয় বি ভাৰ্ব আহে কি হয় কি আছিলে ষ্ট্ৰাকচাৰটো পাষ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে অবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট গতিকে উই হ'ল দেন ৱেৰ লিখিলোঁ উইটো যিহেতু প্লুৰেল নাম্বাৰ দেন লাভ এট বাই ডেম হ'ল সেইটো নেক্সটটো চোৱা মাই আমব্ৰেলা হেজ বিন ব্ৰকেন পেছিভ ভইচত আছে আৰু সেইটো ইনডেফিনিট প্ৰনাউন মানে কোনে ভাঙিলে গম নাপায় গতিকে ইয়াত যিটো বাইৰ পাছত যিটো ছাবজেক্ট থাকে সেইটো নাই সেইটো আমি নিজে দি ল'ব লাগিব কোনে ভাঙিলে গম নাপাওঁ গতিকে আমি সমৱান লিখিম আৰু এইটো যিটো পেছিভ ভইচত আছে পেছিভ ভইচত হেজ বিন থাকিলে এক্টিভ ভইচত ছাবজেক্টৰ পাছত হেজে বহে আৰু মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল বহে গতিকে সমৱান হেজ ব্ৰকেন মাই আমব্ৰেলা হ'ল সেইটো নেক্সটটো চোৱা দ্য থিফ ৱাজ বিটেন আপ বাই দ্য মুভ যে মুভ লেঞ্চিং হয় যে সেই মানুহ গোট খাই যে মাৰপিট কৰে তেনেকুৱাবিলাক তো থিফজনক সেই মুভটোৱে মাৰিলে মানে মুভ লেঞ্চিং কৰাত তেওঁলোকে মাৰিলে বুলি কৈছে গতিকে কোনে মাৰিলে সেইটো আমাক দিয়াই আছে গতিকে সেইটো খুব সহজে হয় যিহেতু পেছিভ ভইচত আছে আমি এক্টিভ কৰি দিলে হ'ব কি হ'ব দ্য মুভ বিট আপ দ্য থিফ হ'ল সেইটো নেক্সটটো চাওঁ ইউ উইল বি আস্কড টু ডেলিভাৰ দ্য লেটাৰ্ছ বাই সমৱান হ'ব পাৰে বাই হিম হ'ব পাৰে বাই ডেম হ'ব পাৰে হয়নে নহয় গতিকে সেইটোত আমি নিজেই এড কৰি ল'ব লাগিব সেইটোত মই সমৱান বুলি লিখি দিছোঁ সেইটো হ'ব সমৱান উইল আস্ক ইউ টু ডেলিভাৰ দ্য লেটাৰ সেইটো কিহত আছে প্ৰথমটো পেছিভ ভইচত আছে এক্টিভ কৰিব লাগে উইল থাকিলে আমি জানোৱেই সেইটো এক্টিভৰ পৰা পেছিভ কৰিলে উইল বি লিখিব লাগে গতিকে সেইটোত আমি কনফিউজনত অহাৰ কোনো প্ৰয়োজন নাই সমৱান উইল আস্ক ইউ টু ডেলিভাৰ দ্য লেটাৰ হ'ল সেইটো নেক্সট 2014ৰখিনি অৰ্থাৎ 2014 চনৰখিনি যিহেতু হৈ গ'ল নেক্সট আমি 2015ৰখিনি এতিয়া ডিছকাছ কৰিম ইয়াত 2014ত 6টা দিছিলে কিন্তু 2015ত হয়তো 6টা নিদিবও পাৰে কেইটা দিছে মই চাই লৈছোঁ ABCDE ইয়াতে 5টাহে দিছে 5টাৰ মাজৰ 3টা কৰিব লাগে তোমালোকে প্ৰথমটো আছে চোৱা মোৰ ইয়াত ছাবজেক্টটো থাকি গ'ল টাইপ কৰোঁতে চি বট দ্য বেবী এ ডল সেই মানুহগৰাকীয়ে বেবীটোক এটা ডল আনি দিলে বা কিনি কিনিছিলে গতিকে সেইটো যিহেতু পাষ্ট টেন্সৰ বাক্য পাষ্ট টেন্সত যিটো পেছিভ ভইচৰ ষ্ট্ৰাকচাৰ হয় সেইটো কি আছিলে অবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট যিহেতু ছাবজেক্টটো ইয়াত যেতিয়া ছিংগুলাৰ নাম্বাৰ হ'ব তেতিয়া ৱাজ হ'ব প্লুৰেল নাম্বাৰ হ'লে ৱেৰ হ'ব গতিকে দ্য বেবীটো যিহেতু আমি অবজেক্ট লৈছোঁ দ্য বেবীটো অবজেক্ট লোৱাৰ লগে লগে সেইটো দ্য বেবীটো মানে ছাবজেক্ট বহাইছোঁ পেছিভ ভইচত দ্য বেবীটোক আমি লগত কি লিখিম ৱাজ লিখিম নে ৱেৰ লিখিম ৱাজ লিখিম কিয় সেইটো ছিংগুলাৰ নাম্বাৰ ৱাজ বট এ ডল বাই হাৰ প্ৰনাউনটো চেঞ্জ হৈছে চিটো হাৰ হৈছে ইয়াত চি এটা আছিলে পাহৰি নাযাবা তোমালোকে মোৰ টাইপ কৰোঁতে খেলি মেলি হৈ গ'ল চি বট দ্য বেবী এ ডলটো কি হ'ব তেতিয়াহ'লে দ্য বেবী ৱাজ বট এ ডল বাই হা নেক্সট চোৱা দে ৱে ৰিফিউজড এডমিশ্যন যে সিহঁতৰ এডমিশ্যনটো ৰিফিউজ কৰা হ'ল কোনে কৰিলে আমি নাজানো যিহেতু সেইটো সেইকাৰণে আমি ইয়াতে বাই সমৱানটো আছে বুলি আমি ধৰি লৈছোঁ গতিকে যিহেতু পাষ্ট টেন্সত আছে পেছিভ ভইচত আছে গতিকে আমি এক্টিভ কৰোঁতে জাষ্ট ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ যিটো এক্সটেনশ্যন আছে সেইটো লিখিলে হ'ব গতিকে সেইটো কি হ'ব সমৱান লিখিলোঁ আমি ৱে ৰিফিউজটো কি হৈ যাব ৰিফিউজ দেন ডে টু ডেম হ'ব এডমিশ্যন হ'ল দে ৱে ৰিফিউজ এডমিশ্যনটো কি হ'ব তেতিয়াহ'লে সমৱান ৰিফিউজ ডেম এডমিশ্যন হ'ল নেক্সটটো চাওঁ কি আছে হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ যে তেওঁক
মাৰ্ডাৰ কৰা অপৰাধত পোৱা গ'ল কোনে পাব পুলিচে পাব হয় নহয় গতিকে হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ বাই দ্য পুলিচ সেইটো আছে বাই দ্য পুলিচটো আছে বুলি ধৰি ল'ব লাগিব আৰু যিহেতু সেইটো ৱাজ ফাউণ্ড আছে বি ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গতিকে সেইটো পেচিভ ভইচত আছে আৰু পাষ্ট টেন্সৰ বাক্য গতিকে জাষ্ট আমি কি কৰিম যিটো বাই আছে বাইটো ইয়াত নাই দিয়া গতিকে আমি বাই দ্য পুলিচ বুলি ধৰি লৈছোঁ গতিকে দ্য পুলিচটো আমি আগতীয়াকৈ আনিম দ্য পুলিচ নেক্সট ৱাজ ফাউণ্ডৰ ঠাইত আমি লিখিম ফাউণ্ড হিটো হ'ব হিম প্ৰনাউনটো চেঞ্জ হৈছে দেন গিল্টি অফ মাৰ্ডাৰ গতিকে হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰটো এক্টিভ ভইচ কৰিলে কি হ'ব দ্য পুলিচ ফাউণ্ড হিম গিল্টি অফ মাৰ্ডাৰ হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ মানে হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ বাই দ্য পুলিচ সেইটো মনত ৰাখিবা সদায় হা চ' মই সেইটো হ'ল বুলি ভাবিছোঁ বুজি পাইছা বুলি ভাবিছোঁ তোমালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট কৰিবা হা তো নেক্সটটো চাওঁ আমি দ্য লিডাৰ ৱাজ ৱেলকমড বাই দ্য পিপল পেচিভ ভইচত আছে আৰু আমি গম পালোঁৱেই সেইটো পাষ্ট টেন্সত আছে গতিকে দ্য পিপলটো আমি আগলৈ আনিম আৰু যি ৱেলকমটো ৱেলকম ডে লিখিম গতিকে আনচাৰটো হ'ব কি দ্য পিপল ৱেলকম দ্য লিডাৰ জাষ্ট অবজেক্ট প্লাছ ছাবজেক্ট প্লাছ মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম প্লাছ অবজেক্ট সেইটো লিখিলে হ'ব দ্য পিপল ৱেলকম দ্য লিডাৰ হা নেক্সটটো চোৱা মাই ৱাটছ হেজ বিন ষ্টলেন মাই ৱাটছ হেজ বিন ষ্টলেনটো আকৌ কি হৈছে সেইটো ইনডেফিনিট প্ৰনাউন মানে কি হয় মই কৈছিলোঁ আগৰ ভিডিঅ'টোত মই অলপ আগতেও কৈছিলোঁ যে আমি প্ৰনাউনটো কোনে কৰিলে কামটো গম নাপাওঁ আৰু কোনে কৰিলে যেতিয়া গম নাপাওঁ সেইটো আমি ছমান লিখোঁ আৰু মাই ৱাটছ হেজ বিন ষ্টলেন মানে মোৰ ঘড়ীটো চুৰ হ'ল মানে মোৰ ঘড়ীটো কাৰোবাৰ দ্বাৰা চুৰি হ'ল হয়নে নহয় গতিকে সেইটো আমি ছমান লিখিম মানে মাই ৱাটছ হেজ বিন ষ্টলেন বাই ছমানটো আছে বুলি ধৰি ল'ব লাগিব গতিকে ছমান হেজ বিন থাকিলে আমি হেজ লিখিম হেজ ষ্টলেন মাই ৱাটছ ছাবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট গতিকে মাই ৱাটছ হেজ বিন ষ্টলেনটো কি হ'ব ছমান হেজ ষ্টলেন মাই ৱাটছ কেতিয়াবা তোমালোকৰ ছমান হেজ ষ্টলেন মাই ৱাটছটো কিন্তু কৈ দিবলৈ আহিব পাৰে গতিকে কনফিউজনত নাহিবা সেইকেইটা আছিল 2015 বৰ্ষত অৰ্থাৎ 2015ত HS ফাইনেল এক্সাম অৰ্থাৎ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিকেইটা ভইচ চেঞ্জ আহিছিলে সেইকেইটাৰ চলিউশ্যন নেক্সট আমি 2016লৈ যাওঁ 16তো তেনেকৈ তোমালোকৰ 1 2 3 4 5টা দিছে 5টাৰে 3টা কৰিব লাগে মাত্ৰ 2014তহে 6টা দিছিলে দেই তোমালোকৰ 5টা আহিব সাধাৰণতে ফাৰ্ষ্টটো আছে চি হেণ্ডেড মি এ লেটাৰ নেক্সটটো আছে দে লাভ ডেট আছ সেইটো আগত পাইছিলোঁ অলপ আগত দ্য ষ্ট্ৰেঞ্জাৰ মেড এন এটেম্প টু ব্ৰেক ইন টু দ্য হাউচ হ'ল নেক্সট দ্য টিচাৰ ট'ল্ড দ্য ষ্টুডেণ্ট টু লিভ দ্য ৰুম সেইটো দ্য ষ্টুডেণ্ট ৱাজ ট'ল্ড টু লিভ দ্য ৰুম সেইটো অলপ আগত পাইছিলোঁ নেক্সটটো চোৱা হেভ দে ডান দ্য ৱৰ্ক সেইটো এতিয়া নতুনকৈ কৰিব লাগিব প্ৰথমটো চাওঁ চি হেণ্ডেড মি এ লেটাৰ সেইটো আমি দুটা ধৰণে কৰিব পাৰোঁ প্ৰথমতে মিটোক আমি ছাবজেক্ট কৰি কৰিব পাৰোঁ নেক্সট দ্য লেটাৰটোকো ছাবজেক্ট কৰি কৰিব পাৰোঁ মিটোক কৰিলে কি হ'ব যিহেতু পাষ্ট টেন্সত আছে পাষ্ট টেন্সৰ পেচিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি অবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ অৰ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ কি আছিলে অবজেক্ট যদি অবজেক্টটো থাকে অবজেক্ট আৰু এটা লিখিব লাগিব প্লাছ বাই প্লাছ ছাবজেক্ট গতিকে মিটো কৰিলোঁ দেন ৱাজ হ'ব হেণ্ডেড টু হেণ্ডেড পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'লে হেণ্ডেডেই হ'ব দ্য লেটাৰটো দুটা অবজেক্ট আছে ইয়াত দ্য লেটাৰ বাই হাৰ আৰু দ্য লেটাৰটো আনিলে তেনেকৈ কি হ'ব দ্য লেটাৰ ৱাজ হেণ্ডেড মি বাই হাৰ গতিকে মই সেইটো তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ দে লাভ ডে টাস্কটো আমি আগতে কৰিছিলোঁ অলপ আগত সেইটো মই আকৌ কৈ নিদিওঁ তোমালোকক ক'ত আছিলে দে লাভ ডে টাস্ক সেইটো আকৌ আহিছে চ' দে লাভ ডে টাস্কটো কি হ'ব উই ৱেৰ লাভড বাই ডেম নেক্সটটো চোৱা দ্য ষ্ট্ৰেঞ্জাৰ মেড এন এটেম্প টু ব্ৰেক ইন টু দ্য হাউচ ইয়াত আমি এন এটেম্পটো হেৰি কৰি লিখিম অবজেক্ট হিচাপে লিখিম যিটো পেচিভ ভইচত আছে আমি সেইটো এক্টিভ ভইচত আছে আমি পেচিভ ভইচ কৰিম আৰু সেইটো চিম্পল পাষ্ট টেন্সত আছে চিম্পল পাষ্ট টেন্সৰ পেচিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি আছিলে অবজেক্ট প্লাছ বি ভাৰ্বটো কি হ'ব ৱাজ অৰ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট আৰু এক্সটেনশ্যন থাকিলে এক্সটেনশ্যন অৱশিষ্ট অংশখিনি আমি তাৰ পাছত লিখিব লাগিব গতিকে এন এটেম্পটো হ'লে এন এটেম্পটো যিহেতু ছিংগুলাৰ নাম্বাৰ কি হ'ব এন এটেম্প্ট ৱাজ মেডটো পাষ্ট ফৰ্মত আছে পাষ্ট পাৰ্টিচিপল ফৰ্মটো মেড হয় মেড গতিকে এন এটেম্প্ট ৱাজ মেড কোনে কৈছিলে বাই দ্য ষ্ট্ৰেঞ্জাৰ টু ব্ৰেক ইন টু দ্য হাউচ ইয়াতে টু ব্ৰেক ইন টু দ্য হাউচ যিটো আছে সেইটো হৈছে এক্সটেনশ্যন বা বাক্যটোৰ অৱশিষ্ট অংশ গতিকে অৱশিষ্ট অংশখিনি কিন্তু আমি লিখিব লাগিব সেইটো কথা তোমালোকে পাহৰি নাযাবা চ' দ্য ষ্ট্ৰেঞ্জাৰ মেড এন এটেম্প টু ব্ৰেক ইন টু দ্য হাউচটো যদি আমি পেচিভ ভইচ কৰোঁ পেচিভ ভইচ কৰিলে কি হ'ব আনচাৰটো এন এটেম্প্ট ৱাজ মেড বাই
দ্য ষ্ট্ৰেঞ্জাৰ টু ব্ৰেক ইন টু দ্য হাউচ। মই আকৌ কৈছোঁ যে টু ব্ৰেক ইন টু দ্য হাউচটো ইয়াতে হৈছে এক্সটেনশ্যন বা বাক্যটোৰ অৱশিষ্ট অংশ হ'ল সেইটো। নেক্সট 2017 হয় আৰু আছে। দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম, সেইটো আমি আগত কৰিছিলোঁ ক'ৰবাত, ক'ত আছিলে এইটো। দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম 2014 আহিছে, সেইটো আকৌ ৰিপিট হৈছে 2016। গতিকে সেইটো মই আকৌ কৈ নিদিওঁ, বুজাই নিদিওঁ আৰু মই কৈ দিছোঁ আনচাৰটো। দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুমটো কি হ'ব? দ্য টিচাৰ টল্ড দ্য ষ্টুডেণ্ট টু লিভ দ্য ৰুম হ'ল। নেক্সটটো চোৱা, হেভ দে ডান দ্য ৱৰ্ক। সেইটো মই তোমালোকক যেতিয়া ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জ শিকাইছিলোঁ তেতিয়া হেভ হেজ থাকিলে কি হয় বুলি কৈছিলোঁ। হেভ হেজ থাকিলে হেভ বা হেজ বা হেডটো আমি বাক্যটোৰ আগতেই লিখিম, আৰু যদিহে মডেল অক্সিলাৰীবিলাক থাকে তেতিয়া বি লিখিম, আৰু হেজ যদি কি থাকে হেভ হেজ হেড থাকে তেতিয়া আমি বিন লিখিম কাৰ পাছত? অবজেক্টটোৰ পাছত। মানে হেভ থাকিলে ইণ্ট্ৰগেটিভ চেণ্টেন্স হ'লে সেইটো ষ্ট্ৰাকচাৰটো হ'ব হেভৰ হেজৰ হেড প্লাছ অবজেক্ট প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ অবজেক্ট, ছাবজেক্ট মানে অবজেক্ট হ'ব। গতিকে হেভ দে ডান দ্য ৱৰ্কটো কি হ'ব? হেজ দ্য ৱৰ্ক। হেভটো হেজ হ'ল, কিয় হ'ল? যে দ্য ৱৰ্কটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে দ্য ৱৰ্কৰ লগত হেজ হ'ব। গতিকে আনচাৰটো কি হ'ব? হেজ দ্য ৱৰ্ক বিন ডান বাই দেম, আৰু কুৱেশ্যন মাৰ্ক হ'ব হা। মই ইয়াতে ফুল ষ্টপ দি দিলোঁ ভুলবশতঃ, তোমালোকে সেইটো ঠিক কৰি ল'বা। গতিকে হেভ দে ডান দ্য ৱৰ্কটো যেতিয়া আমি ভইচ চেঞ্জ কৰিম, আমি পেচিভ ভইচ কৰিম, সেইটো হ'ব হেজ দ্য ৱৰ্ক বিন ডান বাই দেম দেন কুৱেশ্যন মাৰ্ক। তোমালোকে ভইচ চেঞ্জত কুৱেশ্যন মাৰ্ক সদায় দিব লাগিব। নেৰেশ্যন চেঞ্জতহে কুৱেশ্যন মাৰ্কটো নাথাকে। গতিকে সেইটো কথা মনত ৰাখিবা যে নেৰেশ্যন চেঞ্জত ইণ্ট্ৰগেটিভ চেণ্টেন্স হ'লে আমি কুৱেশ্যন মাৰ্ক ইনডাইৰেক্ট স্পীচত নিলিখোঁ, ডাইৰেক্ট স্পীচত যদিও থাকে আমি ইনডাইৰেক্ট স্পীচত নিলিখোঁ, কিন্তু ভইচ চেঞ্জ যেতিয়া হয় তাত আমি কুৱেশ্যন মাৰ্ক থাকিলে আমি কুৱেশ্যন মাৰ্কটো লিখিব লাগিব। গতিকে সেইখিনি আছিলে তোমালোকৰ 2016 আৰু দুবছৰৰ আছে 2017 আৰু 2018 হা। 2017 চোৱা, ফুটবল ইজ প্লেড এভৰিৱেৰ। আমি যেনেকৈ ইয়াতে কৈছোঁ যে গুৱাহাটী ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট। ক'ত আছিলে এইটো? গুৱাহাটী ইজ কল্ড দ্য গেটৱে টু দ্য নৰ্থ ইষ্ট। কোনে কয়? মানুহে কয়। ঠিক সেইদৰে ফুটবল এভৰিৱেৰ, সকলো ঠাইতে কোনে খেলে? মানুহে খেলিব লাগিব বা প্লেয়াৰ্ছখিনিয়ে খেলিব লাগিব, হয়নে নহয়? গতিকে আমি ইয়াতে ফুটবল ইজ প্লেড এভৰিৱেৰ বাই দ্য পিপুলটো আছে বুলি ধৰি ল'ব লাগিব। আৰু বাই দ্য পিপুল থাকিলে বা বাই পিপুল থাকিলে সেই পিপুলটোক আমি কি কৰিম? ছাবজেক্ট হিচাপে লিখিম পেচিভ এক্টিভ ভইচত। যিহেতু এইটো পেচিভ ভইচত আছে আমি এক্টিভ কৰিম। এক্টিভ কৰিলে কি হ'ব? পিপুল। ইজ প্লেড আছে যিহেতু প্ৰেজেণ্ট টেন্স, আৰু ইজ বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আছে, আৰু প্লেডটো মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আছে, গতিকে প্লে হ'ব যিটো মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম বা বেছ ফৰ্ম। গতিকে বেছ ফৰ্মটো বহিব পিপুল প্লে ফুটবল এভৰিৱেৰ। গতিকে ফুটবল ইজ প্লেড এভৰিৱেৰটো আমি যেতিয়া এক্টিভ ভইচ কৰিম তেতিয়া কি হ'ব? পিপুল প্লে ফুটবল এভৰিৱেৰ। নেক্সটটো চোৱা, ডু দ্য ৱৰ্ক ইমিডিয়েটলি। ডু দ্য ৱৰ্ক ইমিডিয়েটলি ইম্পাৰেটিভ চেণ্টেন্স হ'লে মই কি কৰিব লাগিব বুলি কৈছিলোঁ যে লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ফৰ্ম। গতিকে ডু দ্য ৱৰ্কটো যিহেতু এফাৰ্মেটিভ চেণ্টেন্স, নিগেটিভ নহয়। নিগেটিভ হ'লে লেট প্লাছ অবজেক্ট প্লাছ নট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল হয়। যিহেতু এইটো এফাৰ্মেটিভ চেণ্টেন্স, গতিকে ষ্ট্ৰাকচাৰটো কি হ'ব ইয়াৰ? লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ এক্সটেনশ্যন অফ দ্য চেণ্টেন্স। ইমিডিয়েটলিটো ইয়াত এক্সটেনশ্যন হৈছে, গতিকে আনচাৰটো কি হ'ব? জাষ্ট আমি বহাই গ'লে হ'ল। লেট বহাম প্ৰথমতে, লেট, দেন অবজেক্টটো আছে ইয়াত কি? দ্য ৱৰ্ক, দেন বি হ'ব লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল, আৰু ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি? ডান, আৰু ইমিডিয়েটলিটো ইয়াত বাক্যটোৰ এক্সটেনশ্যন বা অৱশিষ্ট অংশ। গতিকে সেইটো কি হ'ব? লেট দ্য ৱৰ্ক বি ডান ইমিডিয়েটলি। মই এতিয়া লেটটো নিলিখিলোঁ হা, মই টাইপ কৰিব থাকি গ'ল। গতিকে ডু দ্য ৱৰ্ক ইমিডিয়েটলিটো আমি যেতিয়া আনচাৰ কৰিম, পেচিভ ভইচ কৰিম, তেতিয়া কি হ'ব? লেট দ্য ৱৰ্ক বি ডান ইমিডিয়েটলি হ'ল সেইটো। নেক্সটটো চোৱা, হু অ'পেন দ্য ড'ৰ। হু অ'পেন দ্য ড'ৰ হা। হু অ'পেন দ্য ড'ৰ, যেতিয়া মই তোমালোকক কৈছিলোঁ WH কুৱেশ্যনেৰে ষ্টাৰ্ট হোৱা যিবিলাক ইণ্ট্ৰগেটিভ চেণ্টেন্স থাকিব, সেইবিলাকত যিটো WH কুৱেশ্যনেৰে ষ্টাৰ্ট হয় সেইটোৱে থাকিব। যদিহে হু থাকে তেতিয়াহে চেঞ্জ হয়, আৰু হু থাকিলে কি চেঞ্জ হয়? বাই হুম হয়, হয়নে? গতিকে আমি প্ৰথমতে কি লিখিম? বাই হুম। মই আনচাৰটোত যদিও বাইটো লিখিছিলোঁ, কিবা টাইপিঙৰ খেলি মেলি হোৱাৰ কাৰণে সেইটো কিবা কাৰণত ডিলিট হৈ গ'ল, চ' চৰি ফৰ ডেট। গতিকে হুটো কি হ'ব? বাই হুম। নেক্সট, ৱাজ দ্য ড'
অপেণ্ড ৱাজ দ্য ডোৰ অপেণ্ড বাই হোমৰ পাছতে যিটো বি ভাৰ্ব বহিব সেইটো বি ভাৰ্ব বহিব এইটো কথা মনত ৰাখিবা যেতিয়া ইণ্ট্ৰগেটিভ চেণ্টেন্স হ'ব এক্টিভৰ পৰা পেচিভ কৰিম WH কুৱেশ্যনে ষ্টাৰ্ট হৈ থাকিব তেতিয়া অবজেক্টটোৰ আগত কিন্তু বি ভাৰ্বটো বহিব অবজেক্টটোৰ পাছত যেনেকৈ আমাৰ এছাৰ্টিভ চেণ্টেন্সবিলাকত বহিছিলে তেনেকৈ নহয় অবজেক্টটোৰ আগত বহিব যিহেতু দ্য ডোৰৰ আগত আমি ইয়াত ৱাজটো লিখিছোঁ গতিকে হু অপেন দ্য ডোৰটোৰ আনচাৰটো কি হ'ব বাই হোম ৱাজ দ্য ডোৰ অপেণ্ড হ'ল মই বুজি পাইছা বুলি ভাবিছোঁ নেক্সটটো চাওঁ আই হেভ লষ্ট মাই বুক সেইটো চিম্পল মাই বুকটো অবজেক্ট দেন লষ্টটো মেইন ভাৰ্ব হেভ আছে আইটো ছাবজেক্ট গতিকে যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'লে ষ্ট্ৰাকচাৰটো কি হয় যে অবজেক্ট প্লাছ হেভ অৰ হেজ প্লাছ বিন প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট আমি ইয়াতে বাই আৰু ছাবজেক্টটো নিলিখোঁ লিখিব পাৰোঁ সেইটো আমাৰ কথা নিজৰ কথা হা গতিকে আই হেভ লষ্ট মাই বুকটো কি হ'ব মাই বুকটো অবজেক্ট দেন হেজ বহিব মাই বুকটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে মাই বুক হেজ হ'ল মাই বুক হেজৰ পাছত কি হ'ব হেজৰ পাছত কি বহে পেচিভ ভইচত বিন বহে মাই বুক হেজ বিন লষ্ট বাই মিটো আমি লিখিব পাৰোঁ নিলিখিব পাৰোঁ লিখিলেও ভুল নিদিয়ে তোমালোকক নিলিখিলেও ভুল নিদিয়ে গতিকে আই হেভ লষ্ট মাই বুকটোৰ আনচাৰটো কি হ'ব যেতিয়া আমি পেচিভ ভইচ কৰিম মাই বুক হেজ বিন লষ্ট নেক্সটটো চোৱা দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ কোচজনে প্লেয়াৰবিলাকক প্ৰশিক্ষণ দি আছে সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি হয় ষ্ট্ৰাকচাৰটো কি হয় পেচিভ ভইচৰ ছাবজেক্ট প্লাছ বি ভাৰ্ব প্লাছ বিইং প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত মেইন ভাৰ্বটো ING ফৰ্মত থাকে সেই ING ফৰ্মত থকাৰ বাবে ING ফৰ্মত যিটো মেইন ভাৰ্ব থাকে সেইটোক পাষ্ট পাৰ্টিচিপল কৰিবৰ কাৰণে আমি এটা নতুন বস্তু আনো পেচিভ ভইচ কৰোঁতে সেইটো হ'ল বিইংটো কেলৈ আনো যিটো মেইন ভাৰ্ব প্ৰেজেণ্ট পাৰ্টিচিপল অৰ্থাৎ ING লাগি থাকে সেই ING থকা মেইন ভাৰ্বটোক আমি পাষ্ট পাৰ্টিচিপল কৰিবৰ কাৰণে বিইংটো দৰকাৰ হয় গতিকে কণ্টিনিউৱাছ টেন্স যি কণ্টিনিউৱাছেই টেন্স নহওক পাষ্ট কণ্টিনিউৱাছ হওক প্ৰেজেণ্ট কণ্টিনিউৱাছ হওক ফিউচাৰ কণ্টিনিউৱাছ হওক সেইটো আমাৰ দৰকাৰ নাই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হওক পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হওক ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ হওক য'ত কণ্টিনিউৱাছ শব্দটো আমি দেখিম বা জানিম এইটো যে কণ্টিনিউৱাছ টেন্সৰ বাক্য তাত আমি বিইংটো লিখিমেই গতিকে কি হ'ব ষ্ট্ৰাকচাৰ মতে কি আছিলে অবজেক্ট প্লাছ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰ কৈ আছোঁ অবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ অৰ ৱেৰ প্লাছ বিইং প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট গতিকে দ্য প্লেয়াৰ্ছটো ইয়াত অবজেক্ট হ'ব মানে পেচিভ ভইচত সেইটো ছাবজেক্ট হৈ গৈছে অবজেক্ট বুলিয়ে মই কৈছোঁ যিহেতু এক্টিভ ভইচৰ অবজেক্ট হয় সেইটো দেন দ্য প্লেয়াৰ্ছটো প্লুৰেল নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ হোৱাৰ লগে লগে আমি কি লিখিছোঁ ৱেৰ দেন বিইংটো কি হৈছে ট্ৰেইনিঙক ট্ৰেইনড কৰিবৰ কাৰণে আহিছে অৰ্থাৎ ট্ৰেইনিঙক পাষ্ট পাৰ্টিচিপল কৰিবৰ কাৰণে আমি ইয়াত বিইং লিখিছোঁ দেন বাই প্লাছ ছাবজেক্ট বা পেচিভ ভইচৰ অবজেক্টটো গতিকে বাই লিখিলোঁ প্লাছ দ্য কোচ গতিকে দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছটো আনচাৰটো কি হ'ব যেতিয়া আমি পেচিভ ভইচ কৰিম দ্য প্লেয়াৰ্ছ চৰি এইটো আৰ হ'ব হা ৱেৰ মই দুবাৰ তিনিবাৰ কৰিলোঁ ইয়াত যিহেতু ইজ আছে হা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ৱাজ ৱেৰ নহয় ইজ হ'ব হা মই সেইটো লিখোঁতে ভুল হ'ল মই সেইটো ৱাজ আছে বুলি ভাবিলোঁ গতিকে দ্য কোচ ইজ ট্ৰেইনিং প্লেয়াৰ্ছটো হ'ব দ্য প্লেয়াৰ্ছ ৱেৰ বিইং প্লেয়াৰ্ছ আৰ হা দ্য প্লেয়াৰ্ছ আৰ বিইং ট্ৰেইনড বাই দ্য কোচ যদি দ্য কোচ ৱাজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ হয় তেতিয়াহে দ্য প্লেয়াৰ্ছ ৱেৰ বিইং ট্ৰেইনড বাই দ্য কোচ হ'ব যদি দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ থাকে তেতিয়া দ্য প্লেয়াৰ্ছ আৰ বিইং ট্ৰেইনড বাই দ্য কোচ সেইটো হ'ব গতিকে সেইটো এণ্ড চৰি ফৰ ডেট মোক সেইটো ইয়াত ৱাজ আছিলে বুলি ভাবি আচলতে টাইপ কৰিলোঁ চাগে তোমালোকে সেইটো কাৰেক্ট কৰি ল'ব যদি ৱাজ থাকে তেতিয়া ৱেৰ লিখিব লাগিব যদি ইজ থাকে আৰ লিখিব লাগিব মনত ৰাখিবা সেইটো কথা হ'ল দেন F2লৈ গৈছোঁ ইয়াত 6টা দিছিলে হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন ইয়াতো হুটো থাকি গ'ল মোৰ টাইপ কৰোঁতে কিবা কাৰণত মোৰ কিবা হেৰি কৰোঁতে ডিলিট হৈ যায় নেকি মই নাচালোঁ মানে সেইটো গতিকে এইটো হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন কৰি ল'বা তোমালোকে কি কৰি ল'বা হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন মানে গ্লাছৰ খিৰিকীৰ যিখন গ্লাছ থাকে সেইখনৰ কথা কৈছে গতিকে হু থাকিলে আমি গম পাওঁৱেই বাই হোম হয় হোৱাট থাকিলে হাউ থাকিলে হুৱেন থাকিলে একেটাই হয় গতিকে আমি বাই হোম লিখিম বাই হোম এইটো মোৰ লিখাটো খেলি মেলি হ'ল হা মই আকৌ কৈছোঁ যে বাই হোম দ্য উইণ্ড' পেন হেজ বিন ব্ৰকেন হ'ব বাই হোম হেজ দ্য উইণ্ড' পেন বিন ব্ৰকেনো হ'ব ৱাজ নহয় এইটো মই লিখোঁতেহে খেলি মেলি হৈছে কিবা যে বাই হোম হেজ দ্য উইণ্ড' পেন বিন ব্ৰকেন হু হেজ ব্ৰকেন দ্য উইণ্ড' পেনটো কি হ'ব বাই হোম হেজ দ্য উইণ্ড' পেন বিন ব্ৰকেন তোমালোকে সেইটো কাৰেক্ট কৰি ল'বা মই কৈ দিলোঁ যিহেতু বাই হোম হেজ দ্য উইণ্ড' পেন বিন ব্ৰকেন হ'ল সেইটো মই আকৌ চৰি কৈছোঁ যে মোৰ টাইপ কৰোঁতে দুই এটাত খেলি মেলি হৈ গৈছে কি হৈছে মই নাজানো মোৰ হয়তো কিবা ছফ্টৱেৰৰ প্ৰব্লেম হ'ব পাৰে
সৰি ফৰ ডেট, ওৱান ছেকেণ্ড চৰি। তো ফাইনেলি আমি 2018 কেইটালৈ আহিলোঁ। 2018 কি দিছে চাওঁ। প্ৰথমটো দিছে এ জাপানিজ ফাৰ্ম মেক্স দিছ টেলিভিশ্যন ছেটছ। নেক্সটটো দিছে এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউন। নেক্সট দিছে হোম ডিড ইউ লাভ এট। নেক্সটটো দিছে হি ৱাজ টট দিছ ইন হিজ বয়হুড। নেক্সটটো দিছে ছাট দ্য উইণ্ড'। আৰু সেইকেইটা আছিলে 5টা দিছে, 3টা কৰিব লাগে, 5টা দিছে তোমালোকক। প্ৰথমটো আছে জাপানিজ ফাৰ্ম মেক্স দিছ টেলিভিশ্যন ছেটছ, চিম্পল প্ৰেজেণ্ট টেন্স। গতিকে দিছ টেলিভিশ্যন ছেটছটো ইয়াতে কি হৈছে অবজেক্ট, এই জাপানিজ ফাৰ্মটো হৈছে ছাবজেক্ট আৰু মেক্সটো হৈছে মেইন ভাৰ্ব। গতিকে আমি চিম্পল প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো যিহেতু জানোৱেই, চিম্পল প্ৰেজেণ্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি আছিলে পেছিভ ভইচৰ, যে অবজেক্ট প্লাছ বি ভাৰ্ব এম ইজ অৰ আৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট। গতিকে আমি জাষ্ট অবজেক্টটো কি আছিলে সেইটো ইয়াত ছাবজেক্ট কৰি লিখিম দ্য টেলিভিশ্যন ছেটছ, চৰি দিছ টেলিভিশ্যন ছেটছ। দেন বি ভাৰ্ব আহিব, যিহেতু দিছ টেলিভিশ্যন ছেটছটো প্লুৰেল নাম্বাৰ হয়, প্লুৰেল হোৱাৰ লগে লগে আমি আৰ লিখিলোঁ, দিছ টেলিভিশ্যন ছেটছ আৰ। দেন মেক্স মানে মেকৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো মেড, দেন বাই এ জাপানিজ ফাৰ্ম। গতিকে এই জাপানিজ ফাৰ্ম মেক্স দিছ টেলিভিশ্যন ছেটছটো যদি আমি পেছিভ ভইচ কৰোঁ কি হ'ব, দিছ টেলিভিশ্যন ছেটছ আৰ মেড বাই এ জাপানিজ ফাৰ্ম। নেক্সটটো চোৱা, এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউন, চিম্পল পাষ্ট টেন্স এক্টিভ ভইচ। এন আৰ্থকুৱেক ছাবজেক্ট, ডেষ্ট্ৰইড মেইন ভাৰ্ব ইন পাষ্ট ফৰ্ম, দ্য টাউন অবজেক্ট। গতিকে দ্য টাউনটো আমি ইয়াত অবজেক্ট হৈ আছে, সেইটো আমি ছাবজেক্ট হিচাপে পেছিভ ভইচত লিখিম। গতিকে সেইটো কি হ'ব দ্য টাউন। দেন পাষ্ট টেন্সৰ পেছিভ ভইচৰ ষ্ট্ৰাকচাৰটো কি আছিলে, যে অবজেক্ট প্লাছ বি ভাৰ্ব ৱাজ অৰ ৱেৰ প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল প্লাছ বাই প্লাছ ছাবজেক্ট। জাষ্ট আমি সেনেকৈ বহাই দিলোঁ, তেতিয়া কি হ'ব দ্য টাউন বি ভাৰ্ব, যিহেতু দ্য টাউনটো ছিংগুলাৰ নাম্বাৰ, ৱাজ ডেষ্ট্ৰইডৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ডেষ্ট্ৰইডেই হ'ব, মানে ডেষ্ট্ৰইডটো পাষ্ট ফৰ্ম আছে ইয়াত। গতিকে দ্য টাউন ৱাজ ডেষ্ট্ৰইড কিহে কৰিলে বাই এন আৰ্থকুৱেক। গতিকে এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউনটোৰ আনচাৰটো কি হ'ব, দ্য টাউন ৱাজ ডেষ্ট্ৰইড বাই এন আৰ্থকুৱেক। হ'ল সেইটো। নেক্সটটো চোৱা, হোম ডিড ইউ লাভ এট। হোম ডিড ইউ লাভ এটটো যিহেতু কুৱেশ্যন মাৰ্ক, গতিকে হোম থাকিলে আমি হু লিখিব লাগিব, বাই হোম থাকিলেও হু লিখিব লাগিব। গতিকে সেইটো হ'ব হু ডিডটো, যিহেতু মই তোমালোকক যিবিলাক ভইচ চেঞ্জৰ ভিডিঅ' তোমালোকক কৈছিলোঁ যে যেতিয়া ইণ্ট্ৰগেটিভ চেণ্টেন্স হয় তাত যেতিয়া প্ৰাইমেৰী অক্সিলেৰী ভাৰ্ব অৰ্থাৎ ডু বা ডজ বা ডিড থাকে, তেতিয়া সেইটো পেছিভ ভইচত কি নহয়, এপিয়াৰ নহয়। এইটো হোম ডিড ইউ লাভ এটটো হেৰিত আছে, ডাবল প্ৰিপজিশ্যন এড কৰিব লাগিব আৰু সেইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স। গতিকে হু ৱাজ লাভড এট বাই ইউ। হ'ল সেইটো। নেক্সটটো চোৱা, হি ৱাজ টট দিছ ইন হিজ বয়হুড। তাক এইটো তাৰ বয়হুডত মানে ল'ৰালি কালত শিকোৱা হৈছিলে মানে কি, তাৰ পেৰেণ্টছে শিকাব পাৰে, কোনোবা টিচাৰে শিকাব পাৰে, চমনে শিকাব পাৰে। গতিকে আমি এইটো এনেকৈ ভাবি ল'ব লাগিব যে হি ৱাজ টট দিছ ইন হিজ বয়হুড বাই হিজ পেৰেণ্টছ বাই চম ওৱান, সেনেকুৱা হ'ব পাৰে। গতিকে মই ইয়াত চম ওৱান লিখিছোঁ, সেইটো জাষ্ট লিখিলে হ'ব। গতিকে সেইটো পাষ্ট টেন্সৰ ষ্ট্ৰাকচাৰ, মই ষ্ট্ৰাকচাৰটো আকৌ তোমালোকক কৈ দিব বিচৰা নাই, তোমালোকে জানা বুলি ভাবিছোঁ। গতিকে সেইটোৰ আনচাৰটো কি হ'ব, যে চম ওৱান। আৰু পাষ্ট টেন্স হোৱাৰ কাৰণে আমি পাষ্ট ফৰ্ম লিখিছোঁ, টিচাৰ পাষ্ট ফৰ্ম টট। দেন হি টু হিম লিখিছোঁ, দিছ ইন হিজ বয়হুড। গতিকে হি ৱাজ টট দিছ ইন হিজ বয়হুডটো কি হ'ব, চম ওৱান টট হিম দিছ ইন হিজ বয়হুড। নেক্সট অন্য এটাও হ'ব পাৰে, চৰি নেক্সটটো নহয়, সেইটোকে মানে চম ওৱান নিলিখি আমি হিজ পেৰেণ্টছ লিখিব পাৰোঁ। তেতিয়া কি হ'ব, হিজ পেৰেণ্টছ টট হিম দিছ ইন হিজ বয়হুড। গতিকে সেইটো মই বুজি পাইছা বুলি ভাবিছোঁ। নেক্সট শেষৰটো আছিলে ছাট দ্য উইণ্ড', সেইটো ইম্পাৰেটিভ চেণ্টেন্স হয়। ইম্পাৰেটিভ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো আছিলে পেছিভ ভইচৰ লেট প্লাছ অবজেক্ট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল, আৰু নিগেটিভৰ ষ্ট্ৰাকচাৰটো আছিলে লেট প্লাছ অবজেক্ট প্লাছ নট প্লাছ বি প্লাছ মেইন ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল। গতিকে ছাট দ্য উইণ্ড'টো কি হ'ব, লেট দ্য উইণ্ড' বি ছাট, লেট দ্য উইণ্ড' অবজেক্ট দেন বি প্লাছ ছাট। গতিকে সেইখিনি হৈ গ'ল। আৰু এইখিনি আছিলে তোমালোকৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 2014 চনৰ পৰা 2018 চনলৈ সেই 5 বছৰত যিখিনি ভইচ চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইখিনি মই তোমালোকক চলিউশ্যন কৰি দিবলৈ যত্ন কৰিলোঁ। তোমালোকৰ যদি কিবা ডাউট থাকি যায় তোমালোকে তেন্তে ক'বা, মই সেইখিনি আগৰ কেইটাৰ আগতে আকৌ ৰিপিট কৰি দিব বিচৰা নাই, কিয়নো তোমালোকে মই বুজি পাইছা বুলি ভাবিছোঁ। আৰু ইয়াৰ উপৰি যদি তোমালোকৰ কিবা ডাউট থাকি যায় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। আৰু মই আকৌ আগতে কৈছিলোঁ, আকৌ পুনৰবাৰ কৈছোঁ, যিহেতু একেবাৰে যিখন লেটেষ্ট কুৱেশ্যন বেংক, শেহতীয়া যিখন কুৱেশ্যন বেংক সেইখন মোৰ ওচৰত নথকাৰ বাবে মই আগৰ কুৱেশ্যন বেংক এখন লৈ তোমালোকক কৰি দিব লগা হ'ল, আৰু সেইবাবে 2019 আৰু 2020 কুৱেশ্যনখিনি মই নাপালোঁ, এণ্ড চৰি ফৰ ডেট। আৰু সেইখিনি নোপোৱাৰ বাবে মই তোমালোকক সেই 2014 চনৰ পৰা 18 চনলৈ সেই 5 বছৰহে কৰি দিব পাৰিলোঁ।
আৰু সেইখিনিকে তোমালোকে চাই ল'বা। তোমালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই আকৌ কৈছোঁ যে তোমালোকৰ ভইচ চেঞ্জ, নেৰেশ্যন চেঞ্জ সেইবিলাক শিকিবৰ বাবে তোমালোকৰ টেন্সৰ খুব প্ৰয়োজন হ'ব। টেন্সটো তোমালোকে ভালদৰে শিকি ল'বা। তোমালোকৰ গ্ৰামাৰ বুকত পাবা। কিবা বুজি নাপালে আমাৰ ভিডিঅ' আপলোড কৰি থোৱা আছে, ভিডিঅ'বিলাকো চাব পাৰিবা। আৰু সেই ভিডিঅ'বিলাক বৰ বেছি বিচাৰি থাকিব নালাগে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ তোমালোকে চাব পাৰিবা। তাত প্লে'লিষ্ট দিয়া আছে, ভইচ চেঞ্জৰ প্লে'লিষ্ট দিয়া আছে, নেৰেশ্যনৰ দিয়া আছে, দেন টেন্সৰ দিয়া আছে, কুৱেশ্যন টেগৰ দিয়া আছে। ইয়াৰ উপৰিও যিখিনি ক্লাছ 10ৰ ষ্টুডেণ্টছ আছে, সেই ক্লাছ 10ৰ ষ্টুডেণ্টছখিনিৰ কাৰণে আমি কিছুমান তেওঁলোকৰ টেক্সট বুকৰ চেপ্টাৰবিলাকৰ এক্সপ্লেনেশ্যন আৰু চলিউশ্যনো কৰি দিছোঁ। সেইবিলাকো তেওঁলোকে গৈ চাব পাৰিব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সকলো প্লে'লিষ্ট কৰি দিয়া আছে লিংকটো, যাতে সহজতে বুজি পায় সকলোৱে, ছাত্ৰ ছাত্ৰীসকলে। গতিকে এইখিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে এইটো প্ৰচেষ্টা কৰি আছোঁ, যিটো আমাৰ ক'ভিড-19 আমাক যিটো পেণ্ডেমিক চিটুৱেশ্যন ক্ৰিয়েট কৰিছে, তাৰ বাবে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত যি বাধা আহিছে, সেইটোক আমি অকণমান উপশম দিবৰ বাবে এইখিনি প্ৰচেষ্টা চলাই আছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল যদি উপকৃত হয়, আমাৰ কষ্টখিনি সফল হ'ব বুলি ভাবিম। আমি যিখিনি প্ৰচেষ্টা চলাইছোঁ সেইখিনি আমাৰ সফল হ'ব বুলি ভাবিম। আৰু মই ছাত্ৰ ছাত্ৰীসকলক কওঁ, যদি তোমালোকৰ ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তোমালোকে ন'টিফিকেশ্যনবিলাক খুব আগতেই পাই যোৱা আৰু ভিডিঅ'কেইটা চাই ল'ব পৰা। লগতে তোমালোকৰ যদি ভাল লাগে, তোমালোকৰ বন্ধু বান্ধৱীক তোমালোকৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব পাৰিবা, যাতে তেওঁলোকো এই বৰ্তমান চিটুৱেশ্যনটো যি পঢ়াত বাধা আহি পৰিছে তেওঁলোকৰো, সেইখিনি যাতে তেওঁলোকৰ দূৰ হয়, তেওঁলোকৰো অলপ হ'লেও উপকাৰ সাধন হয়। চ' দিছ ইজ দ্য অভাৰঅল ভিডিঅ' এণ্ড থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। থেংক ইউ অল।